हाय एवरीवन आज डिस्कस करिम चंद्रप्रकाशर C10 नम्बर पेज मैथ्सर है C10 नम्बर पेजर फार्स्टर क्वेश्चन कि आछे 29 नम्बर क्वेश्चन आछे 29 नम्बरत कि কৈছে 56 स्क्वायर माइनस 51 स्क्वायर मान हबो माने 56 स्क्वायर माइनस 51 स्क्वायर मान हबो एटु डाइरेक्ट कैलकुलेशन करिब লাগিব 56 क स्क्वायर करिले आहिबो 6 6 36 और 6 हाथत 3 5 6 गुण 30 30 2 गुण 60 3 63 3 हाथत থাকিল 6 5 स्क्वायर करिले 25 और 6 31 माइनस किमान 51 स्क्वायर 51 क যদি स्क्वायर करू 1 1 गुण 1 1 হলে 5 5 2 गुण 10 और 0 हाथत 1 5 5 गुण 25 26 माइनस करिले आহি যাব কিমান আহি যাব 6 এর পৰা 1 গলে 5 3 এর পৰা 0 গলে 3 এটো 1 এর পৰা তো 6 না যায় 11 এর পৰা 6 গলে 5 এইফালে 2 মাইনাস থাকি যাব 2 দিকে ক্যান্সেল যাব মানে 535 ডাইরেক্ট মিলি গৈছে এটো বেলেগ আৰু কই কৰিব নালাগে এতিয়া তাৰ পিছতটো আইছো তাৰ পিছতটোত কৈছে 50625 ৰ বৰ্গমূল হ'ব এতিয়া এইটোৰ বৰ্গমূলৰ আপুনি যদি এই বর্গমূল দীর্ঘনিয়ম পদ্ধতিত কৰিব যায় তেনেহলে লং হ'ব তেনেহলে এইটোৰ আমি বেলেগ পদ্ধতি উলিয়াব লাগিব এতিয়া চাও 50625 লাষ্টত যদি 25 থাকে আৰু হেইটো যদি এটা পূৰ্ণবৰ্গ সংখ্যা হয় তেনেহলে আগৰ যিখিনি মানে 25 ক বাদ দি যোনখিনি থাকিব সেইখিনি যিকোনো দুটা ক্ৰমিক সংখ্যাৰ পূৰণফল হ'ব মই কি কৈছো যে লাষ্টত যে 25 আছে 25 টো বাদ দি ইয়াতে যে 506 আছে এইখিনি যিকোনো দুটা ক্ৰমিক সংখ্যাৰ পূৰণফল 506 আহিব আৰু সেই ক্ৰমিক সংখ্যা দুটা উলিয়াব পাৰিলে আমি বৰ্গমূলটো ডাইৰেক্ট উলিয়াই দিব পাৰিম এতিয়া যেহেতু 500 আছে আমি যদি 20 20 গুণ পূৰণ কৰো ডাইৰেক্ট এটো মানে হেৰিৰ কাৰণে 20 20 গুণ 400 আহি যায় হয় না নাই তেনেহলে 400 আহিলে 400 কৈ এটো ডাঙৰ মানে যদি আমি 20 লগত 21 পূৰণ কৰো কিমান আহিব 0 2 0 4 4 2 0 মানে বহুতখিনি কম আছে তেনেহলে আমি 21 22 দিলেও সৰু 22 23 দিছাও 22 এতিয়া আৰু এটা কথা মানে লাষ্টত যেহেতু 6 আছে তেনেহলে কোন দুটা সংখ্যাৰ ক্ৰমিক 6 আহাৰ চান্স আছে হেইটো আমি চাব লাগিব মানে ইয়াতে লাষ্টত 20 আৰু 21 এই দুটা লাষ্টত একক ঘৰত 0 আৰু 1 আছে ফাৰ্ষ্টত তো এই দুটাৰ পূৰণফল আহিব মানে একক ঘৰত যোনটো অংক আহিব হেইটো তো একক ঘৰত থকা অংক দুটাৰ পূৰণফল আহিব হয় না নাই এতিয়া যেহেতু 6 আছে তেনেহলে কোন দুটা সংখ্যা পূৰণ কৰিলে 6 আহাৰ চান্স আছে ক্ৰমিক হ'ব লাগিব 2 আৰু 3 আৰু কিবা আছে নেকি ক্ৰমিক 3 4 12 আই যাব 4 5 20 আই যাব নাই মানে 2 আৰু 3 মানে একক ঘৰত 2 থাকিব লাগিব আৰু এটা একক ঘৰত 3 থাকিব লাগিব যেহেতু 4 হতকে ডাঙৰ মানে আমি ভাবি লৈছো যে 20 20 গুণ 4 হতকে ডাঙৰ তেনেহলে ইয়াতে 22 আৰু 23 পূৰণ কৰিলে কিমান আহিব 6 6 4 4 sorry 6 0 5 আইছেনে 506 22 আৰু 23 পূৰণ কৰিলে আমাৰ 506 আহি গৈছে এতিয়া ইয়াৰে যোনটো নেকি সৰু 22 আৰু ইয়াতে যে 25 আছিল 25 ক আমি 5 * 5 কৰি লিখিব পাৰো ইয়াৰ পৰা যিকোনো এটা 5 আমি ইয়াতে বহাই দিম যিমান হ'ব হেইটোৱে হৈ যাব 50625 ৰ বৰ্গমূল 2 to 5 সি নম্বৰ অপচনত আছে এটোৰ ওপৰত মই বেলেগ লগা হলে মই এক্সট্ৰা ভিডিও বনাম যদি আপোনালোকে বিচাৰে তেনেহলে কমেন্টত কমেন্ট কৰি দিব তো আইছো তাৰ পিছত কোৱেশ্চনটো 31 নম্বৰ কোৱেশ্চন 31 নম্বৰ কোৱেশ্চনত কি দিছে x = 7 + √3 আৰু y = 7 + √3 7 - √3 হয় তেন্তে x + y মান হ'ব ডাইৰেক্ট যোগ কৰি দিলে হ'ল x + y = 7 + √3 আৰু y ৰ মানটো 7 - √3 এই -√3 - √3 কেনসেল যাব হাত আৰু হাত যোগ কৰিলে 14 ডি নম্বৰত তাৰ পিছত এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো কোৱেশ্চন বহুত এক্সামত আহে কেৱল টেট বুলি নহয় বহুত কম্পিটিটিভ এক্সামত এইবিলাক কোৱেশ্চন আহি থাকে x + 1/x ৰ মান যদি 5 হয় হলে x² + 1/x
স্কুয়াৰৰ মান হয় এটো মই ইয়াতে ডাইৰেক্ট কৰি দিম মই এইটোৰ ওপৰত এইটো টপিকৰ ওপৰত ইয়াতে কিছুমান সময়ত কি দিয়ে x³ + 1/x³ ৰ মান উলিয়াও x⁴ + 1/x⁴ ৰ মান উলিয়াও তেনেকুৱা কোৱেশ্চনো দিয়ে মই হেবিলাক এক্সট্ৰা এটা ভিডিঅ ডিসকাস কৰিম তো এতিয়া এইটোৰ ফলাইছো যেন এনেকুৱা যদি থাকে মানে দুয়োটাতে যদি প্লাস থাকে এটো মাৰ্ক কৰিব যদি দুয়োটাতে প্লাস থাকে আৰু ইয়াতে যোনটো সংখ্যা থাকে হেতুক যদি আমি k বুলি ভাবিলো k বুলি যদি এইটো সংখ্যাক ভাবিলো মানে এইটো বেলেগো থাকিব পাৰে x + 1/x ৰ মান কেতিয়াবা 2 দিব পাৰে 3 দিব পাৰে সেই কাৰণে মই ডাইৰেক্ট এটা সূত্ৰই বনাই দিছো এটো শৰ্ট ট্ৰিক্স k² - 2 এতিয়া চাব ইয়াতে প্লাস এই দুয়োটা জায়গাতে প্লাস থাকাৰ কাৰণে ইয়াতে মাইনাস আহে আৰু যদি ইয়াৰে যিকোনো একটা মাইনাস থাকিলে হয় ইয়াতে প্লাস আহিলে হয় বা দুয়োটা যদি মাইনাস থাকিলে হয় তথাপিও ইয়াতে প্লাস আহিলে হয় এইটো হৈছে ডাইৰেক্ট সূত্ৰ যদি স্কয়াৰৰ মান x² - 1/x² ৰ মান উলিয়াব দিয়ে তেতিয়া আহে যদি x³ + 1/x³ দিয়ে তেতিয়া হলে অলপ বেলেগ হ'ব হেতুৰ মই হেতুও কম এতিয়া এইটোৰ ক্ষেত্ৰত ইয়াতে k ঠাইত আছে 5 স্কয়াৰ কৰিলে 25 - 2 মানে 23 কত আছে তাৰ পিছত 32 নম্বৰ কোৱেশ্চনটো গল 33 নম্বৰ কোৱেশ্চনটোৰ ফালে আহিছো 33 নম্বৰ কোৱেশ্চনটোৰ ফালে 33 নম্বৰ কোৱেশ্চনটোত কি দিছে 1/a + 1/b + 1/c ৰ মান হ'ব 1/a + 1/b + 1/c ৰ মান আমাক উলিয়াব দিছে এই তিনিটাৰ লঘু লম তিনিটাৰ abc ৰ লঘু ললে abc হৈ যাব এতিয়া ওপৰত কি আহিব এতিয়া তো a আছে a দি এইখিনি হৰণ কৰিলে আহি যাব bc ইয়াতে b আছে b ৰে এইখিনি হৰণ কৰিলে থাকি যাব ac এটো 1 ৰ লগত পূৰণ ac c আছে হৰণ কৰিলে c টো গুচি যাব থাকিব ab 1 ৰ লগত পূৰণ কৰিলে ab এবিলাক আপুনি পাৰে সাগে এতিয়া এইটো লাইন আমাৰ অপচনত দিয়া নাই ইয়াতে কি কৰিছে অলপ মানে আপুনি যদি 5 + 7 লেখে যিমান आंसर আহিব মানে 12 আহিব তেনেহলে আমি 7 + 5 লিখিলেও হে 12 আহিব মানে যোগৰ ক্ষেত্ৰত আমি যদি সংখ্যাবোৰৰ জায়গাটো হলনি কৰি দিও আমাৰ কোনো পৰিৱৰ্তন নহয় তাৰ কাৰণে নেকি আমি এতে ab আছে হেতু ফাৰ্ষ্টত লিখিছো bc তাৰ পিছত ca নাইবা ac জি লিখিব পাৰে এতিয়া এইটো হে অপচনত আছে আপুনি কনফিউজ নহব এবিলাক তাৰ মানে যোগৰ ক্ষেত্ৰত জায়গা হলনি কৰি দিলেও তাৰ মানে ফলটো একে আহে এইটো ৰাইট आंसर আইছো 34 নম্বৰ কোৱেশ্চনটোৰ ফালে আইছো কোৱেশ্চন নম্বৰ 34 কোৱেশ্চন নম্বৰ 34 তোমাক কি দিছে যদি x আৰু y দুটা মৌলিক সংখ্যা তেন্তে √x y এটা যদি x আৰু y এটা দুটা মৌলিক সংখ্যাৰ কথা কৈছে যদি দুটা মৌলিক সংখ্যা পূৰণফলৰ বৰ্গমূল উলিয়াব দিছে মানে দুটা মৌলিক সংখ্যাক যদি আমি পূৰণ কৰি বৰ্গমূল লও তেনেহলে সেই সংখ্যাটো কি হ'ব ফাৰ্ষ্টত তো যিকোনো দুটা মৌলিক সংখ্যা যদি আমি পূৰণ কৰো তেনেহলে যোনটো সংখ্যাৰ বৰ্গমূল আহিব হেতু কোনোদিনও পূৰ্ণবৰ্গ নহব এটো মানে যিকোনো দুটা মই মৌলিক সংখ্যা পূৰণ কৰিলো মানে 5 আৰু 7 পূৰণ কৰিলো 35 হল মানে এই সংখ্যাটো কোনোদিনে পূৰ্ণবৰ্গ নহয় এটো মনত ৰাখিব যদি কোনো এটা সংখ্যা পূৰ্ণবৰ্গ নহয় হেতু √ৰ ভিতৰত আছে তেনেহলে হেবিলাক কি সংখ্যা নিশ্চয় অপৰিমেয় সংখ্যা আপুনি পৰিমেয় আৰু অপৰিমেয়ৰ ওপৰত যদি আপোনাৰ এতিয়াও কনফিউজন আছে আপুনি সেই কনফিউজনখিনি দূৰ কৰি লওক তাৰ পিছত এবিলাক বহুত ইজি লাগি যাব মানে যিকোনো দুটা মৌলিক সংখ্যা পূৰণ কৰিলে আমাৰ কেতিয়াও পূৰ্ণবৰ্গ সংখ্যা নলায় পূৰ্ণবৰ্গ সংখ্যা কোনবিলাক আছিল মানে যোনবিলাকৰ বৰ্গমূল আছে মানে 4 16 25 36 49 81 এইবিলাক হৈছে পূৰ্ণবৰ্গ সংখ্যা মানে এইবিলাকৰ ওপৰত যদি √ৰ থাকে তেনেহলে 9 স্কয়াৰ আহি যাব মানে 9 আহি যাব এনেকুৱা টাইপৰ কিন্তু যেতিয়া আমি দুটা মৌলিক সংখ্যা পূৰণ কৰিম যোনটো সংখ্যা ওলাব হেতু এটা পূৰ্ণবৰ্গ সংখ্যা নহয় যাৰ কাৰণে পূৰ্ণবৰ্গ সংখ্যা নহলে √ৰ ভিতৰত থাকিলে হেতু এটা অপৰিমেয় সংখ্যা 35 নম্বৰ কোৱেশ্চন এতিয়া x ৰ মানটো উলিয়াব দিছে এটো অলপ ক্যালকুলেশন কৰিব লাগিব 3/5 * x/4 * 9/13 = 7/20 দিছে এতিয়া এইখিনিৰ পৰা x ৰ মানটো উলিয়াব লাগে আপুনি
এইটো কৰিলেও পাৰিব, কেলকুলেশ্যন কৰিলে পাৰিব, গম পাইছোঁ, কিন্তু ইয়াৰে অলপ শ্বৰ্ট কৰি দিওঁ, আৰু শ্বৰ্ট কৰি দিওঁ। ইয়াতে 5 4 গুণ 20, 5 4 গুণ কৰিলে কি হ'ব, 20 হ'ব। এতিয়া সমান চিহ্নৰ সিফালে আৰু ইফালে যদি মাজত চব পূৰণ থাকে তেনেহ'লে আমি কাটি দিব পাৰোঁ। সমান চিহ্নৰ তলে তলে কাটি দিব পাৰোঁ, সমান চিহ্নৰ ওপৰে ওপৰে কাটি দিব পাৰোঁ। এতিয়া কোনো এটা ভগ্নাংশৰ ওপৰে তলেতো আমি ডাইৰেক্ট কাটিবই পাৰোঁ। এতিয়া যিহেতু ইয়াতে কোনো কাটাকাটি যোৱা নাই, আমি এনেই ৰাখিম 9 3 গুণ 27 x, তলত থাকিল 13 = 7। তলততো 20 কাটাই গ'ল, কেঞ্চেল গ'ল, থাকিল 1, 1টোতো আৰু আমি নিলিখোঁ। এতিয়া এইটো যদি বজ্ৰ পূৰণ কৰি দিওঁ, বজ্ৰ পূৰণ কৰি দিলে আমাৰ এইটো যায় এইটোৰ লগত পূৰণ হ'ব, এইটোৰ তলত এটা 1 আছে, সেইটো ইমানৰ লগত পূৰণ, মানে 27x = 7ৰ লগত 13 পূৰণ কৰিলে 9 7 3 গুণ 21 1 7 1 9 91। এতিয়া এক্সটো ৰাখি দিলে 91/27। এতিয়া অপশ্যনত আছে, এইটো A নম্বৰ অপশ্যনতে আছে। আৰু আপুনি কেলকুলেশ্যন যিমান কৰিব, আপুনি মেথছত সিমান মানে পাৰ্গত হৈ যাব। আপুনি যদি এইটো গণিতে ছাপ'জ এইটো গণিত যদি আপুনি একবাৰে কৰিছে, ডাইৰেক্ট পৰীক্ষাত কৰিব গৈছে, তেনেহ'লে আপুনি তথাপিও টানে পাব। মিনিমাম 2 3 বাৰ এইটো গণিত যদি আপুনি কৰে, আপুনি পাৰিছে, গম পাইছোঁ, তাৰপিছতো আপুনি কৰক। চ' আহিছোঁ তাৰপিছৰ কুৱেশ্যনটোৰ ফালে। ইয়াতে কি কৈছে যেন √6 + √5ৰ সংযুগ্ম হ'ব। এইটোৰ জাষ্ট সংযুগ্ম মানে মাজৰ চিনটো কেৱল চেঞ্জ কৰি দিলেই হ'ল। ইয়াতে যদি প্লাছ আছে মাইনাছটো ল'লেই হ'ল, ইয়াতে যদি মাইনাছ থাকে প্লাছটো ল'লেই হ'ল, তেনেহ'লে এইটোৰ এনচাৰ আহি যাব চি। তাৰপিছততো দিছে যেন 1/√2ৰ পৰিমেয়কৰণৰ বাবে লগা সংখ্যাটো হ'ব। এতিয়া চাব, এইটো কুৱেশ্যনত মানে অপশ্যনত অলপ পাজল আছে। এতিয়া 1/√2 পৰিমেয়কৰণৰ বাবে লগা সংখ্যাটো মানে ইমানৰ লগত কি পূৰণ কৰিলে এইটো এটা পৰিমেয় সংখ্যা হৈ যাব। এতিয়াতো অপৰিমেয় সংখ্যাই আছে। এতিয়া 1/√2ৰ লগত যদি আমি √2টো পূৰণ কৰি দিওঁ, কেঞ্চেল যায় 1 আহিব, এইটো এটা পৰিমেয় সংখ্যা হ'ল। কিন্তু আকৌ যদি আমি বিৰ লগতো পূৰণ কৰোঁ, 1/√2 × 1 কিমান আহি যাব, পূৰণ কৰিলে √2 কেঞ্চেল যায়, থাকি যাব 2 হাফ। এতিয়া এই দুটাৰ মাজত যিকোনো এটা শুদ্ধ, এইটো এটা পৰিমেয় সংখ্যা, এইটো এটা পৰিমেয় সংখ্যা, কিন্তু আপুনি ল'ব কোনটো, কাৰণ আমাৰ ইয়াতে পৰিমেয়কৰণৰ বাবে লগা সংখ্যাটোৰ কথা কৈছে। এতিয়া 1টো এটা পৰিমেয় সংখ্যা, এইটো এটা পৰিমেয় সংখ্যা। এতিয়া একচুৱেলি অপশ্যনত এই দুয়োটা দিব নালাগিছিল, যিকোনো এটা দিব লাগিছিল, যিহেতু কিতাপত কিন্তু বি নম্বৰ এনচাৰটো আছে। মোৰ মতে এইটো দুয়োটাই এনচাৰ হ'ব, কাৰণ 2ৰ লগত 1/√2ৰ লগত যদি √2 পূৰণ কৰি দিওঁ, তেনেহ'লেও আমাৰ যোনটো এনচাৰ আহিব সেইটো এটা পৰিমেয় সংখ্যা। 1/√2ৰ লগত যদি 1/√2 পূৰণ কৰি দিওঁ, সেইটো এটা পৰিমেয় সংখ্যা। এইবিলাক পূৰণ কৰিলে পৰিমেয় নহয়, মানে অপৰিমেয় হৈয়ে থাকিব, √2 সেনেকৈয়ে থাকিব। তো মোৰ মতে এইটোৰ এনচাৰ এই দুয়োটাই আহে। এতিয়া অপশ্যনত যিহেতু বি নম্বৰটো দিছে, আমি এনচাৰত কিতাপত বি নম্বৰটো দিছে, আমি বিটোৰ ফালে যাওঁ, হয় নাই? কিন্তু আপুনি অলপ মাথাটো দি মানে আপুনি অলপ ভাবি চাব যেন এইটো এনেকুৱাকৈ হওক, এনেকুৱাকৈও হয়, তেনেহ'লে এনচাৰ দুয়োটা হোৱাৰ চান্স আছে। আহিছোঁ নেক্সট কুৱেশ্যন। মানে এইটো কুৱেশ্যনটো এইটো অপশ্যন নাইবা এইটো অপশ্যন যিকোনো এটা দিব লাগিছিল। এই দুটা দি কিনে মানে অলপ কনফিউজত পেলাই দিছে, অলপ নহয় বহুতখিনি কনফিউজত পেলাই দিছে। অপশ্যন দুয়োটাই হয়, দুয়োটাই অপশ্যনেই শুদ্ধ। অ'কে, আহিছোঁ তাৰ নেক্সট কুৱেশ্যনটোৰ ফালে। এইটো পেজৰ লাষ্ট দুটা কুৱেশ্যনটোৰ ফালে। এই দুটাৰ লাষ্ট কুৱেশ্যনটোত কি দিছে যেন 5 আৰু এইটো কিউব মূল বুলি কয়। আমি যে পাইছোঁ আগতটো বৰ্গমূল, এইটো কিউব মূল বা ঘনমূল বুলিও ক'ব পাৰি। ঘনমূল 5ৰ পূৰণফল হ'ব। এতিয়া 5 আৰু ঘনমূল 5ৰ পূৰণফল, এইটো আমাক কৰিব দিছে। এতিয়া এইটো আমি কৰিম কেনেকৈ? যেতিয়া বৰ্গমূল থাকিছে তেতিয়াতো আমি কৰিব পাৰিছোঁ। বৰ্গমূল একচুৱেলি যেতিয়া আমাৰ কোনো এটা সংখ্যাৰ বৰ্গমূল দিছে, বৰ্গমূল 5, এইটোৰ মিনিংটো কি বুজাইছে? মানে 5ৰ ওপৰত ঘাতটো, 5ৰ ঘাতটো হাফ। যেতিয়া আমি ডাইৰেক্ট 5 লিখোঁ, যেন 5ৰ ওপৰত যোনটো ঘাত থাকে সেইটো 1 থাকে। যেতিয়া বৰ্গমূল থাকে 5ৰ ঘাত হাফ হৈ যায়। আৰু যেতিয়া ঘনমূল থাকিব যেন 3 5, তেতিয়াহ'লে আমি এইটোক 5 1/3 হিচাপে লিখিব পাৰোঁ, মানে ঘাতটো 1/3 হৈ যাব। ঠিক তেনেকৈ এইটোৰ ক্ষেত্ৰতো হ'ব
5 into 5 1/3 এতিয়া যেহেতু এইটোৰ ওপৰতে কিন্তু এটা 1 আছে যেহেতু এই দুটা সেম যেতিয়া আমি x স্কয়ার পূরণ x কিউব কৰিছো তেতিয়া কিন্তু আমাৰ এই ঘাত দুটা যোগ হৈছে আমি ডাইৰেক্ট x টু দি পাৱাৰ 5 লিখিব পাৰিছো না নাই ওপৰৰ ঘাত দুটা যোগ হৈছে এইটো তো ঠিক তেনেকৈ ওপৰৰ ঘাত দুটা যোগ হ'ব এতিয়া যোগ হোৱাৰ লগে লগে ওপৰত লহাকো আহি যাব এইটো তলত এটা 1 আছে 3 আৰু 1 ৰ লহাকো 3 এইটো ডাইৰেক্ট পূৰণ হৈ যাব 3 + 1 এইটো লাইন যদি মই ইয়াতে লিখো 5 ওপৰত হ'ব 4 3 এইটো কিন্তু ঘাত 5ৰ ঘাত যেনেকৈ 5 স্কয়াৰ থাকে এইটো হৈছে 5 4/3 5 টু দি পাৱাৰ 4/3 এইটোক আমি ক'ব পাৰিম এতিয়া এইটোক আমি 5 4 into 1/3 হিচাপে লিখিব পাৰো নে নাই 5 to the power 4 into 1/3 এতিয়া যেতিয়া নেকি আমাৰ 5 to the power 1/3 আহিছিল তেতিয়া কিন্তু আমি এইটোক এনেকৈ লিখিব পাৰিছো 5 to the power 1/3 আহাৰ লগে লগে আমি কিন্তু এনেকৈ লিখিব পাৰিছো এতিয়া হেইটোক ভাঙি কিনে এনেকৈও লিখিব পাৰো এতিয়া যদি আমি এইটোক এই লাইনটো বুজি পাইছে না নাই এইটো 4 কিন্তু ঘাত হয় ইয়াতে কি কৰিছো আমি 4/3 এইখিনিক লগে যদি বুজি পাইছে তেনেহলে এইখিনিও বুজি পাব 4/3 আহিছে এতিয়া 4/3 ক আমি 4 into 1/3 হিচাপে লিখিব পাৰো কাৰণ 1 ৰ লগত 4 পূৰণ কৰিলে আকৌ এইটো নিচিনা হৈ যাব হয়নে নাই তেনেহলে যেতিয়া আমি 1/3 আহিছে 1/3 টোক আমি ঘনমূল হিচাপে লিখিব পাৰো কিহৰ ঘনমূল হিচাপে লিখিব পাৰো ইয়াতে যোনটো সংখ্যা থাকে তে 5ৰ 5 to the power 1/3 এটোক আমি 5 to the power মানে এইখিনি ভাবি লওক যেন এইখিনি এটা বস্তু 5 to the power এটা বস্তু হয় এতিয়া 1/3 ঘাত আহি গৈছে এই ঘাতটো আহাৰ লগে লগে এই গতিখিনিৰ ভিতৰত মানে এই গতিখিনি ঘনমূলৰ ভিতৰত গুচি যাব না নাই এতিয়া ভিতৰত 5 to the power 4 মানে কিমান 5 4 বাৰ পূৰণ 5 5 গুণ 25 5 5 গুণ 25 এতিয়া আমি 325 into 25 লিখিব পাৰো 25 into 25 কিমান আহিব 625 এটা 3 থাকি যাব এতিয়া এটো কোনটো অপচনৰ লগত মিলি আছে এটো চালে হয় যেন ঘনমূল এটো কি বহুত ঘনমূল বুলি কব আমি যেতিয়া ডাইৰেক্ট নরমাল এনেকে থাকিছে হেতুক আমি বর্গমূল বুলি কৈছো কিন্তু ইয়াতে এটা 2 থাকিছে হেতু উজ্জ্ব হৈ থাকিছে হেতুৰ কেতিয়াও লিখা নহয় এটো কেতিয়াও লিখা নহয় আমি বর্গমূল বুলিয়ে জানো এটোৰ ভিতৰত এটা 2 আছে কিন্তু এটোক আমি লিখিলে এনেকেও লিখিব পাৰো হাতৰ ঘাত হাফ হৈ যায় এতিয়া এইটো অপচন কোনটোত আছে হেতু চালে হ'ল ঘনমূল 625 ডি নম্বৰত এটোৱে হ'ব ৰাইট আনসাৰ তাৰ পিছত 239 6.27 হোল স্কয়াৰ সংখ্যাটোৰ একক ঘৰৰ অংকটো হ'ব একক ঘৰৰ অংক এতিয়া আমাক যিমান ডাঙৰ সংখ্যা নিদিয়ক কিয় সেই ডাঙৰ সংখ্যাটোৰ একক ঘৰৰ অংকটো যদি আমি স্কয়াৰ কৰি দিও যিমান আহিব হেতুৰ লাষ্টৰ হেতুৰ একক ঘৰৰ অংকটোৱে হৈ যাব এই সংখ্যাটোৰ একক ঘৰৰ অংক 7 স্কয়াৰ কৰিলে কিমান আহে 49 এতিয়া 49 ৰ একক ঘৰৰ অংক কোনটো 9 আনসাৰ এইটো একদম ইজি এতিয়া যদি সাপোজ কিবা এটা ডাঙৰ সংখ্যা দিলে 2 4 5 6 3 9 3 2 4 এইটো হোল স্কয়াৰ কৰিলে মানে এইটো কৈছে যেন এইটো হোল স্কয়াৰ কৰিলে যোনটো সংখ্যা আহিব সেই সংখ্যাটোৰ একক ঘৰৰ অংকটো কি হ'ব এতিয়া আমি ডাইৰেক্ট 4 স্কয়াৰ কৰি দিলে কিমান আহিব 16 মানে 6 মানে এই সংখ্যাটোক স্কয়াৰ কৰিলে যিমান আহিব হেতু একক ঘৰত 6 থাকিব এটো জাস্ট লাষ্টৰ সংখ্যাটো স্কয়াৰ কৰি কিনে বহাই দিলে আশা কৰিছো বুজিব পাৰিছে যদি বুজা নাই কমেন্ট কৰক মই কমেন্ট কৰি মানে মই কমেন্টত ৰিপ্লাই কৰিম নাইবা মই ভিডিও বনাম যদি আপুনি বুজিয়া নাপায় মই এক্সট্ৰা কৰি আকৌ ভিডিও বনাম কিন্তু বুজি পাব লাগিব সো থ্যাংক ইউ ভিডিওটো চোৱাৰ বাবে নেক্সট ভিডিওত নেক্সট পেজত নিশ্চয় লগ পাম